2-year diploma in elementary education DLED course for session 2024 to 2026 or notice আহি গ'ল বহুতে সুধি আছিলে যে এক্সামিনেশ্যন কেতিয়া হ'ব কিবা খবৰ পাইছে নেকি আৰু বহুত এটো কনফিউজনত আছিলে যে এবাৰ এক্সামিনেশ্যন হ'ব নে নহয় কিন্তু ফাইনালি নোটিছ আহি গৈছে আৰু এক্সামিনেশ্যন অতি সোনকালে হ'বলৈ গৈ আছে যিহেতু সকলোৱে গম পায় যে DLEDত আপুনি এডমিশ্যন ল'বৰ কাৰণে আপুনি HS পাছ হ'ব লাগিব আৰু HSত আপোনাৰ 50% মাৰ্কছ থাকিব লাগিব তেতিয়াহে আপুনি DLEDৰ এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপুনি DLED পঢ়িব পাৰিব আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 22 জুলাইৰ পৰা গতিকে আপোনালোকে সোনকালে অনলাইনখিনি কৰি ল'ব আৰু যেটো লাষ্ট ডেট হয় এপ্লিকেশ্যনৰ হেতু হৈছে 11 আগষ্ট 2024 গতিকে 22 জুলাইৰ পৰা 11 আগষ্টলৈ চলিব DLEDৰ এন্ট্ৰেন্সৰ কাৰণে যেটো অনলাইন এপ্লিকেশ্যন আৰু এন্ট্ৰেন্স এক্সামটো হ'ব 8 ছেপ্টেম্বৰত গতিকে 8 ছেপ্টেম্বৰত আপোনালোকে দিব লাগিব এই বছৰৰ DLEDৰ এন্ট্ৰেন্সৰ এক্সাম আৰু এন্ট্ৰেন্সৰ এডমিট কাৰ্ডটো 1 ছেপ্টেম্বৰৰ পৰা দিব বুলি কৈছে আৰু ৰিজাল্টটো 23 ছেপ্টেম্বৰত দিয়া হ'ব গতিকে 23 ছেপ্টেম্বৰত আপোনালোকে DLEDৰ ৰিজাল্ট পাই যাব আৰু এবাৰ এপ্লিকেশ্যনৰ যেটো পইচা হয় হেতু হৈছে 600 টকা মানে 600 रुपीस আৰু অনলাইনটো অতি সোনকালে কৰি ল'ব SCRT অফিচিয়েল ৱেবছাইটত আপোনালোকে অনলাইনটো কৰিব যেহেতু পৰীক্ষালৈ মাজত মাথো এমাহ আছে গতিকে আপোনালোকে এপ্লিকেশ্যনটো কৰাৰ লগতে আপোনালোকে পঢ়াও ষ্টাৰ্ট দি দিয়ক যেহেতু গম পায় যে পেপাৰ ইমান বেছি টান নাহে যেহেতু লেভেলটো HS পাছৰ হয় গতিকে আপোনালোকে 8 9 10 ৰ বুকছখিনি ভালকৈ চক তাৰ পৰাই বেছিভাগ কুৱেশ্যন অহা দেখা যায় গতিকে আপোনালোকে ভালকৈ প্ৰিপাৰেচনবোৰ কৰক